তো গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে দিন আমাক এৰি নিদিলে আমি মিত্ৰতা বিচাৰোঁ। ৰাইজৰ দলে গভীৰভাৱে আন্তৰিকতাৰে মিত্ৰতা বিচাৰে আৰু এই মিত্ৰতা বিচাৰোঁ সাম্প্ৰদায়িক ফেচিবাদী শক্তিক উৎখাত কৰিবৰ কাৰণে, জনতাক শান্তি দিবৰ কাৰণে। সেইবাবে কংগ্ৰেছৰ সকলো কেৰামতালি আমি সহ্য কৰি আছিলোঁ, কিন্তু মিত্ৰতাৰ বাবে যি ত্যাগ লাগে সেই ত্যাগ কেৱল ৰাইজৰ দলেহে কৰিব লাগিবই বুলি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। সেয়া কোনো গণতান্ত্ৰিক দৃষ্টিভংগী নহয়। ৰাইজৰ দলৰ চমু ইতিহাসটোৱে হ'ল ত্যাগৰ ইতিহাস। 2021 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে, তথাপি আমি সামান্য কেইখনমান আসনতে প্ৰতিদ্বন্দ্বিতা কৰিলোঁ। তাৰ পৰৱৰ্তী 2021 চনৰ উপ নিৰ্বাচনত 5খন আসনৰ ভিতৰত কেৱল ডিমৌ সমষ্টিটো আমি বিচাৰিছিলোঁ। তেতিয়া তাৰ নাম আছিল আপোনাৰ থাওৰা, কিন্তু নিদিলে। সেই নিৰ্বাচনত কংগ্ৰেছে পালে 5,892টা, অৰ্থাৎ 6.65% ভোট থাওৰাত, আৰু ৰাইজৰ দলে পালে 24,395, অৰ্থাৎ 27.52% ভোট। তাৰ পাছতো 2026 চনত বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে আমাক ডিমৌ বা থাওৰা সমষ্টিটো এৰি দিবলৈ অনুৰোধ কৰিলে, আৰু আমি গৌৰৱ গগৈৰ অনুৰোধত সেই সমষ্টিটো এৰি দিবলৈও সন্মত হ'লোঁ। 2024 চনত অসমৰ পঞ্চদশ বিধানসভাৰ দ্বিতীয়টো উপ নিৰ্বাচনত গৌৰৱ গগৈয়ে মিত্ৰজোঁট ভাঙি চুৰমাৰ কৰিলে সম্পূৰ্ণ দাৰ্ভিকতাৰে, আৰু AICCৰ ক্ষমতাৰে বলিয়ান হৈ তেওঁ বিহালীৰ আসনখন CPIML দলৰ পৰা কাঢ়ি ল'লে। তেতিয়ালৈকে কংগ্ৰেছৰ সদস্য পদ গ্ৰহণ নকৰা বিজেপিৰ এজন সদস্যক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব দি বিজেপিৰ এজন অতি কেঁচা প্ৰতিদ্বন্দ্বীৰ হাতত গৌৰৱ গগৈ ধৰাশায়ী হ'ল। 2024 চনৰ লোকসভা নিৰ্বাচনতো ৰাইজৰ দলক এখনো আসন এৰি নিদিলে, আমি ত্যাগ কৰি দিলোঁ। ৰাইজৰ দলে সৰ্বোচ্চ কষ্ট কৰি যোৰহাট, নগাঁও, কৰিমগঞ্জ, ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থীক জিকোৱাত মনোনিৱেশ কৰিলোঁ। এখনক বাদ দি 3খন আসনত কংগ্ৰেছ জয়ী হ'ল। আমাৰ অভিজ্ঞতা হ'ল ৰাইজৰ দল মানে ত্যাগ, ত্যাগ আৰু ত্যাগ। এতিয়া 2026 চনৰ বিধানসভা নিৰ্বাচনতো কংগ্ৰেছে আমাৰ বাছনিত মাত্ৰ 4খন আসন এৰি দিছে। মাত্ৰ 15খন আসনৰ 13খন আসন এৰি দিব খোজে। তাৰে 9খনেই কংগ্ৰেছৰ বাছনি, আৰু সেই 9খনৰো 4খনেই বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতাৰ বাবে, অৰ্থাৎ আমাৰ বাছনি 4খন আৰু কংগ্ৰেছৰ বাছনি 5খনকে ধৰি কেৱল পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতাৰ বাবে আমাক দিয়া হৈছে 9খন সমষ্টিহে। এতিয়া 4খন বন্ধুত্বমূলক আসনৰ এখন ঢিং আমাক পোনপটীয়াকৈ এৰি দিলেই আমি সকলো ত্যাগ কৰি মিত্ৰতা কৰিবলৈ প্ৰস্তুত আছোঁ বুলি বাৰম্বাৰ আমি জনাই আহিছিলোঁ। কিন্তু গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে দিন আমাক এৰি নিদিলে। আনসকলে এৰি দিয়াৰ পক্ষপাতি আছিল যদিও, আনকি AICCও আমাৰ সন্মুখত ঢিং এৰি দিম বুলি ঘোষণা কৰিছিল। ক'বলৈ গ'লে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ আকুৰগুজালিৰ বাবে আমাৰ এই মিত্ৰতা ভাগি গ'ল। আমি কৈছিলোঁ সকলো মিলি কংগ্ৰেছৰ বাছনি, ৰাইজৰ দলৰ বাছনি আৰু বন্ধুত্বমূলক 13খন আসন, আমি 13খন আসনৰ পাছত অতিৰিক্ত আন 2খন আসন লৈ আমাক 15খন আসন দিলে হৈ যাব।